না, এটা এটা আচৰিত কথা। এইটো দ্বিতীয়টো ঘটনা নহয়, এইটো তৃতীয়টো ঘটনা। আজি 15 দিনৰ ভিতৰত তৃতীয়টো ঘটনা। কিছুদিনৰ আগতে হৰণ বজোৱাৰ ক্ষেত্ৰত এই কথাটো প্ৰশাসনে আমাক আশ্বাস দিছিলে যে ইয়াৰ পিছত ভৱিষ্যতে আৰু কোনো কেতিয়াও এনেকুৱা ঘটনা নগৰ টাউনত নহয়। তাৰপিছতো আজি 3 দিনৰ আগত আকৌ পুনৰ এটা হৰণ বজোৱাৰ ক্ষেত্ৰত হৈছিলে। আজি আকৌ নগাঁও মাছমজিয়াত, বিশেষকৈ নগাঁও মাছমজিয়াত আৰু এটা বিশেষ সম্প্ৰদায় আমাৰ খিলঞ্জীয়া ব্যক্তিসকলৰ ওপৰত আক্ৰমণ কৰাৰ এটা চেষ্টা অব্যাহত ৰাখিছে। গতিকে এটা কথা আমি বহুবাৰ সকীয়াই দিছিলোঁ যে এই শান্তি সম্প্ৰীতিৰ বিনষ্ট নকৰিবৰ কাৰণে সকলোকে আহ্বান জনাইছিলোঁ, কিন্তু দেখা গৈছে যে ইয়াৰ ওলোটা কাম হৈ আছে তাৰমানে। গতিকে বীৰলাচিত সেনে এটা স্পষ্ট কৈছে এতিয়া প্ৰত্যাক্ৰমণ হ'ব, স্পষ্ট কথা এতিয়া প্ৰত্যাক্ৰমণ হ'ব। যিকোনো পৰিস্থিতিৰ কাৰণে সাজু হৈ থাকিব পাৰিলে সেই অপশক্তিটো আমি জনাই দিছোঁ। আৰু এটা কথা জানিব, যিমান হৈছে তাৰ 10 গুণ হিচাপে তাৰ পৰিশোধ দিয়া হ'ব। এইটো স্পষ্ট কথা, একদম স্পষ্ট কথা। নগাঁও টাউনত দিন দুপৰতে, নগাঁও টাউনত আৰু ডাঙৰ কথা হ'ল ইয়াৰ পৰা 1 কিলোমিটাৰ মান তাৰমানে আমাৰ হবগাঁও থানা 1 কিলোমিটাৰ ভিতৰৰ ঘটনা এইটো। আৰু এনেকুৱা জনবহুল জেগাত হৈছে, যদি তেনেকুৱা জেগাতে আমাৰ খিলঞ্জীয়া লোক সুৰক্ষিত নহয় আপুনি ক'ত থাকিব? আৰু তাৰ কাৰণেতো বীৰলাচিত সেনে মনে মনে থাকিব নোৱাৰে। যদি প্ৰশাসনে কৰিব নোৱাৰে তে বীৰলাচিত সেনে নিজৰ কাম কৰিবলৈ বাধ্য হ'ব। সেইটোৱে আচৰিত কথা যেন তেওঁলোকৰ ইমান সাহস বাঢ়ি গৈছে যে খিলঞ্জীয়াৰ ওপৰত খেদি অহাৰ নিচিনা এটা কাম কৰিবলৈ সেইটো সাহস কৰিছে। আৰু এই শক্তিৰ পিছফালে কোন শক্তি আছে সেইটো চিনাক্ত কৰিব সময় হ'ল। আৰু শেষ কথা এটাই কথা, প্ৰত্যাক্ৰমণ এতিয়া হ'ব, বীৰলাচিত সেনে প্ৰত্যাক্ৰমণ কৰিব, এইটো স্পষ্ট কথা। এই কথাটো হৈ গ'ল কি আপোনাৰ 1 মাহ নহয়, এইটো আপোনাৰ 15 দিনৰ ভিতৰত আপোনাৰ 3 নম্বৰটো ঘটনা। আৰু সেই ঘটনাটো হৈছে নগাঁও টাউনৰ মাজমজিয়াত আৰু দিন দুপৰতে। আজি যদি দিন দুপৰতে খিলঞ্জীয়াৰ কোনো আপোনাৰ সুৰক্ষা নাই, তেতিয়াহ'লে ৰাতি আৰু নিশা কি সুৰক্ষা হ'ব খিলঞ্জীয়াৰ? আজি এই যিটো সম্প্ৰদায় এই খিলঞ্জীয়াৰ ওপৰত, অসমীয়া খিলঞ্জীয়া লোকৰ ওপৰত যি অত্যাচাৰ সৃষ্টি কৰিছে, আমি বীৰলাচিত সেনাই আমি অতিকৈ মানে গৰিহণা দিছোঁ আৰু প্ৰশাসনক আমি অনুৰোধ জনাইছোঁ। যি কালপিত এই ঘটনা সৃষ্টি কৰিছে আজিৰ তাৰিখত এটা হৰণ মাৰাক লৈ পেলাই সৃষ্টি হৈছে বুলি আমি জানিব পাৰিছোঁ। পুনৰ যোৱা 3 দিন আগত হৰণ মাৰাক লৈ পেলাই হেলমেট দি গুৰুকে এজন মানুহে এটা আমাৰ খিলঞ্জীয়া ল'ৰাক যি অত্যাচাৰ সৃষ্টি কৰিলে, সেই ঘটনাও আমি গৰিহণা দিছিলোঁ। আজি আমাক আকৌ তেওঁলোকে প্ৰত্যাহ্বান জনাইছে। যদি প্ৰত্যাহ্বান জনাইছে তেতিয়াহ'লে মানে আক্ৰমণ থাকিলে প্ৰত্যাক্ৰমণ থাকিবই, এইটো বস্তু মনত ৰখাটো উচিত। আৰু এটা সকীয়াই দিছোঁ, তেওঁলোকে এগুণ কৰিলে বীৰলাচিত সেনে 10 গুণ কৰিব, সেই বস্তুটো তেওঁলোকে মনত ৰখা উচিত। আমি প্ৰশাসনক অনুৰোধ জনাইছোঁ অনতিপলমে যিজন কালপিতে এই ঘটনা সৃষ্টি কৰিছে, ঘটনা কৰিছে, তেখেতক কায়ত্ব কৰিব লাগে আৰু তেখেতক কায়ত্ব কৰি শাস্তি কঠোৰ শাস্তি প্ৰদান কৰিবৰ বাবে আমি বীৰলাচিত সেনা নগাঁও জিলা আমি অনুৰোধ জনাইছোঁ।